আগতে শৃংখল চলিহাৰ সদস্যৰ দুটামান কথা শুনক, তাৰপিছত কেইটামান কথা কম মই। তেওঁলোকে আমাৰ উজনি অসমলৈ আহিছে। কি কৰিছে উজনি অসমলৈ আহি? প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থাকে। ভাড়াঘৰত থকাৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ চৰকাৰী মাটিবিলাক অবৈধভাৱে দখল কৰিবলৈ আৰম্ভ কৰে। দখল কৰাৰ পিছত তেওঁলোকে লাহে লাহে কুকুৰ মেকুৰী দৰে তেওঁলোকে পোৱালি দিবলৈ আৰম্ভ কৰে, সন্তান জন্ম দিবলৈ আৰম্ভ কৰে, আৰু সন্তান জন্ম দি তেওঁলোকে ডাঙৰ এখন গাঁও সাজিবলৈ আৰম্ভ কৰে। তেনেহ'লে তহঁতে গোবৰ খাই জন্ম পাইছা। গোবৰ খাই গোবৰৰ নিচিনা কাম কৰা তহঁতে। উজনি অসমৰ পৰা মুছলমানক খেদিছা তহঁতে। গোবৰৰ কাম এইটো। যিবিলাকৰ কোনো জ্ঞান নাই সেইবিলাকে মানুহে এনেকুৱা কথা কয়। গৰুৰ মুত আৰু গোবৰ খাই জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ সংবিধানৰ প্ৰতি জ্ঞান নাই, সেইবিলাক মানুহে মুছলমানক কয় আৰু মেকুৰীৰ নিচিনা ল'ৰা ছোৱালী জন্ম নিদিয়ে। তহঁতে কেলা গৰুৰ গোবৰ আৰু মুত খাই জন্ম লাভ কৰিছা, সেইকাৰণে কেলা তহঁতৰ কথাৰ কোনো ঠিক নাই। উজনি অসম তোৰ বাপেকৰ নেকি? তোৰ মাকৰ নেকি? হা? উজনি অসম, নামনি অসম, মধ্য অসম সকলো অসমৰ মানুহৰ। যিসকলৰ ৭১ NRC ভোটাৰ লিষ্ট নাম আছে সেইবিলাক উজনি অসমতো যাব, নামনি অসমতো যাব, চব জাগাতো যাব। তহঁতক কোনে পাৰ্মিশ্যন দিছে উজনি অসমৰ পৰা মুছলমানক খেদিবলৈ? কোনে পাৰ্মিশ্যন দিছে তহঁতক? তহঁতে কি শিৱসাগৰৰ আৰক্ষী নেকি? পুলিচ প্ৰশাসন নেকি তহঁতে? মাকচোদাই অসহায় মানুহৰ ওপৰত হাৰাশাস্তি কৰিব আহিছা। দিন হাজিৰা কৰা মানুহৰ ওপৰত হাৰাশাস্তি কৰি আছা। কামাই কৰি খাব নোৱাৰা মাকচোদাইহঁত।